কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰূপহী মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত কৰে। ৰাজ্যত উচ্চ শিক্ষাত নামভৰ্তিৰ হাৰ বৃদ্ধিৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিশেষ প্ৰয়াস। যিসকল ব্যক্তিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিম বুলি ভাবিছে সেইসকল শিক্ষাৰ্থীৰ বাবে এটা সুৱৰ্ণৰ সুযোগ লৈ আহিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত নামভৰ্তিৰ কাৰণে আৰু নামভৰ্তিৰ হাৰ বৃদ্ধিৰ কাৰণে মুক্ত শিক্ষাই কেনে ভূমিকা পালন কৰিব লাগে সেই বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰোৱা হয়। মুক্ত শিক্ষাৰ যোগেদি আহৰণ কৰা ডিগ্ৰী আৰু অন্যান্য মাধ্যমৰ যোগেদি আহৰণ কৰা ডিগ্ৰীৰ কোনো পাৰ্থক্য নাই বুলিও মন্তব্য কৰে জয়দীপ বৰুৱাই। মুক্ত শিক্ষাৰ ক্ষেত্ৰত বয়সৰ আৰু আহৰণৰ কোনো সীমা নাই, মাৰ্কৰ কোনো কথা নাই। যিসকল শিক্ষাৰ্থীয়ে ৰেগুলাৰ শিক্ষা গ্ৰহণ কৰি আছে সেইসকল শিক্ষাৰ্থীয়ে মুক্ত শিক্ষাৰ বাবে 50% মাচুল ৰেহাই পাব বুলিও মন্তব্য কৰে জয়দীপ বৰুৱাই। এই সজাগতা সভাত উপস্থিত থাকে ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ নাথৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সভাপতিও প্ৰফেচৰ জয়দীপ বৰুৱা সহকাৰী অধ্যাপক ডক্টৰ বোলা বৰকটকীক প্ৰমুখ্য কৰি বৃহত্তৰ অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকল। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ৰূপহী কলেজত আমি এটা সজাগতা অনুষ্ঠান কৰোঁ আৰু এই সজাগতা অনুষ্ঠান ৰূপহী কলেজত থকা আমাৰ বিশ্ববিদ্যালয়ৰ যি অধ্যয়ন কেন্দ্ৰ তাৰ সহযোগত আমি অনুষ্ঠিত কৰোঁ। এই সজাগতা সভাৰ মূল উদ্দেশ্য আছিলে তিনিটা। প্ৰথম আছিলে যে আমি উচ্চ শিক্ষাত নামভৰ্তি কৰাৰ কাৰণে আৰু নামভৰ্তিৰ হাৰ বৃদ্ধিৰ কাৰণে মুক্ত শিক্ষাই কেনে ভূমিকা পালন কৰিব পাৰে আৰু এখন মুক্ত বিশ্ববিদ্যালয় হিচাপে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় তাত কি ভূমিকা পালন কৰিব পাৰে সেই সম্পৰ্কে আমি ৰাইজক অৱগত কৰিলোঁ। দ্বিতীয় উদ্দেশ্যটো হ'ল যে মুক্ত বিশ্ববিদ্যালয় নামভৰ্তি প্ৰক্ৰিয়া চলি থকা সময়ত আমাৰ বিশ্ববিদ্যালয়ত কি পাঠ্যক্ৰমত কেনেকৈ নামভৰ্তি কৰিব পাৰি আৰু নামভৰ্তি কৰাৰ পৰৱৰ্তী কালত তেওঁলোকে কি সা সুবিধা পাব সেই সম্পৰ্কে আমি তেখেতসকলক অৱগত কৰিলোঁ। আৰু তৃতীয় যিটো কথা সেই কথাটো কৈলোঁ যে আমাৰ যেতিয়া পৰিৱৰ্তিত যি প্ৰেক্ষাপট সেই পৰিৱৰ্তিত প্ৰেক্ষাপটত মুক্ত শিক্ষাৰ যোগেৰে আহৰণ কৰা ডিগ্ৰী আৰু অন্যান্য শিক্ষা মাধ্যমত আহৰণ কৰা ডিগ্ৰীৰ মাজত যে কোনো পাৰ্থক্য নাই, UGC আৰু অসম চৰকাৰৰ ফালৰ পৰা যে এই কথা স্পষ্ট কৰা হৈছে যে দুয়োটা ডিগ্ৰী সমান নিযুক্তি আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত, সেই সম্পৰ্কে ৰাইজক সজাগ কৰিবৰ কাৰণে আমি এই সজাগতা সভা আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়ৰ যি অধ্যয়ন কেন্দ্ৰসমূহ আছে সেই কেন্দ্ৰসমূহৰ সহযোগত সমগ্ৰ অসম ধৰি আমি এই সজাগতা সভাসমূহ পাতিছোঁ। আৰু তাৰে অংশ হিচাপে আজি আমি ৰূপহী কলেজলৈ আহি এই অঞ্চলৰ বৃহত্তৰ ৰূপহী অঞ্চলৰ যি শিক্ষানুৰাগী ৰাইজ আছে তেখেতসকলক সামৰি আৰু ইয়াত শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী সকলো শ্ৰেণীৰ লোকক সামৰি এই সজাগতা সভা আমি পাতিলোঁ। আৰু তেওঁলোকৰ জৰিয়তে আমি জনাব বিচাৰোঁ অন্যান্যসকলক যে তেওঁলোকে যদি ভাবে যে বিভিন্ন কাৰণত তেওঁলোকে নৰ্মেল শিক্ষা গ্ৰহণ কৰিব পৰা নাই, ৰেগুলাৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাই, তেতিয়াহ'লে কেনেদৰে মুক্ত শিক্ষা তেওঁলোকৰ কাৰণে বিকল্প মাধ্যম হ'ব পাৰে। এই সকলো সামৰি আমি আজি সজাগতা সভা পাতিলোঁ আৰু আমি অতি আনন্দিত যে আমাৰ ইয়াতে বিভিন্ন স্তৰৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিলে আৰু তেখেতসকলৰ সহযোগত আমাৰ এই সভা সফল হোৱা বুলি আমি ধাৰণা কৰিব পাৰিছোঁ। আমাৰ বাণিজ্যিক কোৰ্চ হিচাপত আমাৰ PG আৰু আপোনাৰ ধৰি লওক UG অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট লেভেলত পোনপটীয়াকৈ ক'বলৈ গ'লে কমাৰ্চ আছে, MBA আছে, BBA আছে, BCA আছে, MSc IT আছে। আৰু তাৰ উপৰি আমাৰ 15টা ডিপ্ল'মা আৰু 11টা চাৰ্টিফিকেট প্ৰগ্ৰেম আছে। সেইখিনি সকলোখিনিয়ে আমি বৃত্তিমূলকভাৱে প্ৰস্তুত কৰা, যেনে আমাৰ ব্ৰডকাষ্ট জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, কম্পিউটাৰ এপ্লিকেশ্যন, সংস্কৃত লাৰ্ণিং, ক্ৰিয়েটিভ লাৰ্ণিং, চাৰ্টিফিকেট ইন জিঅ' ইনফৰ্মেটিক্স, ডাটা এনালিচিছ, এই ধৰণৰ যিবিলাক বিষয় আমাৰ এতিয়া বজাৰত আহিছে নিয়োগৰ ক্ষেত্ৰত, সেইবিলাক সামৰি আমি যিবিলাক চাৰ্টিফিকেট ডিপ্ল'মা দিছোঁ সেই সম্পৰ্কে আমি তেখেতসকলক অৱগত কৰোঁ। আমি এই কথাত গুৰুত্ব দিছোঁ আৰু জোৰ দিছোঁ যে যিসকলে ৰেগুলাৰ ডিগ্ৰী কৰি আছে তেওঁলোকেও যাতে ডিপ্ল'মা বা চাৰ্টিফিকেটত অংশগ্ৰহণ কৰি তেওঁলোকে এই বৃত্তিমূলক শিক্ষাৰ অংশ হয় আৰু যেতিয়া তেওঁলোকে শিক্ষা সমাপন কৰি ওলাই যায় তেওঁলোকৰ হাতত যাতে ৰেগুলাৰ ডিগ্ৰীৰ লগতে এটা বৃত্তিমূলক ডিগ্ৰীও যাতে থাকে, সেই কথাটো আমি গুৰুত্ব দি এইসমূহ পাঠ্যক্ৰমৰ বিষয়ে তেখেতসকলক অৱগত কৰোঁ। কৈছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন অধ্যয়ন কেন্দ্ৰসমূহত ইতিমধ্যেই ৰেগুলাৰ কোৰ্চত অধ্যয়ন কৰি আছে তেওঁলোকে যাতে দ্বিতীয় ডিগ্ৰীটো
কোনোবা যদি ডিপ্ল'মা আৰু চাৰ্টিফিকেট কোৰ্চত আমাৰ বিশ্ববিদ্যালয়ত যদি এনৰোল কৰে তেতিয়াসকলে তেওঁলোকক আমি মাচুল যিটো ভৰ্তি মাচুল সেই ভৰ্তি মাচুল 50% ৰেহাই দিবৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু সেই সুবিধা আমি আজি তেখেতসকলক জনাইছোঁ। গতিকে সেইখিনি তেওঁলোকে ৰেগুলাৰ যিখিনি কোৰ্চ ষ্টুডেণ্ট আছে যিখিনি আমাৰ অধ্যয়ন কেন্দ্ৰত আছে তেওঁলোকে যদি আমাৰ অতিৰিক্তভাৱে ডিপ্ল'মা চাৰ্টিফিকেট কৰে তেতিয়াহ'লে তেওঁলোকে সেইখিনি ৰেহাই পাব। বয়সৰ আমাৰ সীমা নাই আৰু মুক্ত বিশ্ববিদ্যালয়ৰ এইটো মূল কথা যে আমাৰ কোনো বয়সৰ সীমা নাই, আমাৰ কোনো চিটৰ সীমা নাই, আমাৰ কোনো মাৰ্কছৰ সীমা নাই। যদি ন্যূনতম যোগ্যতা তেওঁলোকৰ থাকে আৰু যদি ইচ্ছা থাকে তেতিয়াহ'লে তেওঁলোকে আমি আমাৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব পাৰে আৰু আমি পাৰ্টিকুলাৰলি এনকাৰেজো কৰিছোঁ মানুহখিনিক যে তেওঁলোকে যাতে আমাৰ পাঠ্যক্ৰমসমূহত অংশগ্ৰহণ কৰে। যিবিলাকৰ কাৰণে তেওঁলোকৰ সংকোচ থাকে, বয়স এটা সংকোচ, তেওঁলোকে যাতে তাক অতিক্ৰম কৰি আমাৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব পাৰে তাক সেই সম্পৰ্কে আমি গুৰুত্ব দিওঁ। ব্যুৰো ৰিপৰ্ট, ডিটক্স NE